নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 4,000কৈ টকা 2,000 টকালৈকে বৃদ্ধি পাইছে। আগতে আপুনি PM কিষাণৰ টকা লাভ কৰিছিল 2,000। এই মাহতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 4,000কৈ টকা। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত সোমাব 10,000কৈ টকা। মহিলা গোটৰ মহিলাসকলে নতুনকৈ কৰিব পাৰিব আবেদন যদি তালিকাত আপোনাৰ নাম নাই। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে আকৌ প্ৰদান কৰিব 1250 টকাকৈ। কোনে লাভ কৰিব যদি অৰুণোদয় আঁচনিৰ টকা আপোনাৰ একাউণ্টত আপুনি পোৱা নাই তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। টকা নোপোৱা প্ৰতিজন হিতাধিকাৰী কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণৰ ধনক লৈ আহি গ'ল ডাঙৰ খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী ৱেইট কৰি আছে কেতিয়া হ'ব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। অৱশেষত অপেক্ষাৰ অন্ত পৰিল। 2,000 টকাৰ পৰা 4,000 টকালৈকে বৃদ্ধি কৰা হৈছে কৃষক সন্মান নিধিৰ ধনৰাশি। 6,000 টকাৰ বিপৰীতে কৃষকে লাভ কৰিব বছৰি 12,000কৈ টকা। PM কিষাণৰ লগতে লাভ কৰিব মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনা। জুন মাহতে একাউণ্টত সোমাব 20 নম্বৰ কিস্তিৰ 4,000কৈ টকা। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ একাউণ্টত অতি শীঘ্ৰে সোমাবলৈ গৈ আছে PM কিষাণৰ ধনৰাশি। কিন্তু জুন মাহৰ কিমান তাৰিখত আপোনাৰ একাউণ্টত এই টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা তাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। জুন মাহতে কৃষকসকলে লাভ কৰিব PM কিষাণৰ ধনৰাশি। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা আৰু 19 তাৰিখত চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। যদি 19 তাৰিখৰ পিছত আপুনি এতিয়ালৈকে তালিকাত আপোনাৰ নাম আছে নে নাই চেক কৰা অতি শীঘ্ৰে চেক কৰক। কিন্তু বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। যদি আপোনাৰ নামটো কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত PM কিষাণৰ ধনৰাশি আপুনি নাপাব। এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম আৰু তাৰ আগতে কৰিবলৈ গৈ আপোনালোকৰ কেইবাটাও ডাঙৰ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে কৰিব পাৰিব আপুনি যোগাযোগ। ছেভ কৰি লওক অন 5526 অন নম্বৰ অথবা 1800115526 আৰু আন এটা নম্বৰ হৈছে 01123381092 নম্বৰ। এই 3টা নম্বৰ এতিয়া আপুনি ছেভ কৰি ৰাখক। যদি কিবা অসুবিধা হয় লগে লগে দিব পাৰিব আপুনি অভিযোগ আৰু আপোনালোকৰ সকলো ধৰণৰ সমস্যা আপুনি সমাধান কৰি লৈ ল'ব পাৰিব। আৰু আপোনালোকৰ বাবে এটা ভাল খবৰ, কিয়নো PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী ৱেইট কৰি আছে কিমান তাৰিখ সোমাই দিব আপোনাৰ একাউণ্টত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। 30 জুনৰ পূৰ্বে যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত টকাটো সোমাই পৰিব। 2 দিনৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ডেটটো ঘোষণা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাইভযোগে এটা ডাঙৰ মন্তব্য কৰিছে আৰু জুন মাহতে আপোনাৰ একাউণ্টত আপুনি লাভ কৰিব প্ৰাপ্য ধনৰাশি। আৰু অতি শীঘ্ৰেই যেতিয়া চৰকাৰে ডেটটো মুকলি কৰিব এইটো চেনেলৰ জৰিয়তে জানিব পাৰিব। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে যদি এতিয়ালৈকে ভিডিঅ'ত এটা লাইক কৰা নাই ভিডিঅ'ত এটা লাইক কৰি দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মহিলাসকলৰ একাউণ্টত যদি টকা সোমোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। কিন্তু 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে ধনৰাশি। কিন্তু কিছুমানৰ একাউণ্টত টকাটো পোৱা নাই আৰু তাৰ বাবে 14 তাৰিখত আকৌ চৰকাৰে প্ৰদান কৰিছে ধনৰাশি। কিন্তু যদি আপুনি 14 জুনত আপোনাৰ একাউণ্টত আপুনি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। 14 জুনত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকাকৈ আপুনি পাইছে নে নাই। যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কোনে লাভ কৰিব ধনৰাশি। অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা কৰি দিয়া হৈছে 1250 টকাকৈ। আৰু জুলাই মাহত কোন মহিলাৰ একাউণ্টত 1250 টকাকৈ লাভ কৰিব। আৰু যদি আপুনি এই মাহত টকাটো পোৱা নাই তেনে ক্ষেত্ৰত জুলাই মাহৰ আগতে কৰিব লাগিব আপোনালোকৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত আপুনি পুনৰ আপুনি নাপাব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত। লগতে বিধৱা পেঞ্চনৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত একেদিনতেই। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰৰ ফালৰ পৰা। যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই অতি শীঘ্ৰে আপডেট কৰাই ৰাখক। আপোনাৰ এনেকুৱা হ'ব পাৰে যে আপোনাৰ একাউণ্টত আপুনি KYC আপডেট কৰা নাই, তাৰ বাবে আপোনাৰ একাউণ্টত টকাটো নোহোৱাব পাৰে। বা প্ৰথমতে চেক কৰক তালিকাত আপোনাৰ নাম আছে নে নাই। যদি তালিকাত আপোনাৰ নাম আছে তেনে ক্ষেত্ৰত যদি আপোনাৰ একাউণ্টৰ KYC আপডেট কৰা নাই তাৰ বাবে আপোনাৰ একাউণ্টৰ টকাটো নোহোৱাব পাৰে। বা আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক হোৱা নাই তেনে ক্ষেত্ৰতো আপোনাৰ একাউণ্টত আপোনাৰ নোহোৱাব পাৰে
অৰুণোদয় আঁচনি 1250 টকাকৈ লগতে পান আৰু আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট যদি এইকেইটা কাম আপুনি কৰাই ৰাখিছে তথাপিও আপোনাৰ একাউণ্টত আপুনি টকা পোৱা কমেণ্ট কৰি জনাই দিয়ক সম্পূৰ্ণকৈ সহায় কৰা হ'ব বেংক একাউণ্টত পান আৰু আধাৰ লিংক হোৱাৰ পিছতে আপোনালৈ আহিব OTP তাৰ পিছতে নিশ্চিত হ'ব আপোনাৰ একাউণ্টত ধন জমা হোৱাটো সো বন্ধুসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'